পাপৰি সঁচাকৈ এটা বৈপ্লৱিক দিন আৰু সম্ভাৱনাৰ বহুকেইখন দুৱাৰ মুকলি হ'ব কাৰণ সেমিকণ্ডাক্টৰ টাটাৰ যি সেমিকণ্ডাক্টৰ প্ৰকল্প সেই প্ৰকল্পৰ যেহেতু আজি ভূমিপূজন হ'ব আৰু ২৭,০০০ কোটি টকা ব্যয় আপুনি ইতিমধ্যে উল্লেখেই কৰিছে যে ৫১৭ বিঘা ২৭ কঠা ভূমিত এই প্ৰকল্প নিৰ্মাণ হ'ব আৰু এই প্ৰকল্প নিৰ্মাণৰ লগে লগে যদি আমি চাওঁ তেনেহ'লে সম্ভাৱনাৰ বহু দুৱাৰ মুকলি হ'ব কাৰণ এতিয়াৰ যদি চোৱা যায় তেনেহ'লে প্ৰতিগৰাকী লোকেই ইলেক্ট্ৰনিক সামগ্ৰীৰ সৈতে প্ৰত্যেকগৰাকী ব্যক্তি জড়িত হৈ আছে কাৰণ তেওঁলোকৰ প্ৰতিটো চিন্তাই যদি চোৱা যায় তেনেহ'লে ইলেক্ট্ৰনিক মাধ্যমৰ যোগেদিয়ে প্ৰতিটো চিন্তা প্ৰতিটো কাম যিহেতু এতিয়া সমাপন হয় গতিকে এই যি সেমিকণ্ডাক্টৰ প্ৰকল্প প্ৰথমেই ক'ব বিচাৰোঁ যদি আপুনি হাতত লৈ থকা মোবাইলটোৰ ক্ষেত্ৰতো যদি চাই পাপৰি তেনেহ'লে প্ৰত্যেকটো মোবাইলৰ যদি চোৱা যায় বা কম্পিউটাৰৰ চোৱা যায় তাত যি চিপছ থাকে তাৰ যদি হৃদয় আৰু তাৰ যদি মগজু বুলি যদি আমি ধৰোঁ সেমিকণ্ডাক্টৰক তেনেহ'লে ভুল কৰা নহ'ব কাৰণ সেমিকণ্ডাক্টৰ প্ৰকল্পৰ যোগেদি আপোনাৰ ইয়াত যদি চোৱা যায় তেনেহ'লে এই যিটো প্ৰকল্প হ'ব অসমতে তেনেধৰণে চিপছ নিৰ্মাণ হ'ব অৰ্থাৎ এটা মোবাইল ফোনৰ যদি চাওঁ তেনেহ'লে মোবাইল ফোনৰ যি হৃদয় মোবাইল ফোনৰ যি মগজু সেই নিৰ্মাণ কিন্তু এই যি সেমিকণ্ডাক্টৰ প্ৰকল্প আছে ইয়াতে হ'ব তাৰ লগতে বিভিন্ন মটৰৰ তেনেধৰণে যি চিপছ থাকিব সেই চিপছো ইয়াতে প্ৰস্তুত হ'ব পেকেজিং হ'ব মেনুফেকচাৰ প্ৰথমতে কৈছোঁ যে ইয়াত নিৰ্মাণ হ'ব তাৰপিছতে তাৰ পেকেজিং পৰ্যন্ত তাৰ টেষ্ট কৰা যি প্ৰক্ৰিয়া সেই প্ৰতিটো প্ৰক্ৰিয়া ইয়াত হ'ব এফালে যদি চোৱা যায় তেনেহ'লে নিয়োগৰ সম্ভাৱনা ইয়াত বৃদ্ধি পাব আৰু তাৰ লগতে অসম তথা যদি চোৱা যায় তেনেহ'লে গোটেই বিশ্বত চীনে যিহেতু গোটেই বজাৰখন চাওঁ আমি ইলেক্ট্ৰনিক যি মাধ্যম সেই ইলেক্ট্ৰনিক মাধ্যমৰ ক্ষেত্ৰত যিহেতু চীনে এনেধৰণে চিপছ প্ৰস্তুত কৰে তেনেহ'লে পূৰ্বতে চীনেই গোটেই বিশ্বৰ যি বজাৰ আছে ইলেক্ট্ৰনিক বজাৰ সেই বজাৰখন দখল কৰি আছিল কিন্তু এতিয়া যিহেতু ভাৰতত তিনিটাকৈ প্ৰকল্প গুজৰাটত দুটা প্ৰকল্প আৰু অসমত এটা প্ৰকল্প আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত যিহেতু বিভিন্ন প্ৰকল্প ইতিমধ্যে ভাৰত চৰকাৰে গ্ৰহণ কৰিছে আৰু অসম চৰকাৰে এই যি প্ৰকল্প পূৰ্বৰ যি কাগজ কল আছিলে সেই পূৰ্বৰ কাগজ কলৰ ঠাইত এতিয়া যি সেমিকণ্ডাক্টৰ প্ৰকল্প নিৰ্মাণ কৰিবলৈ লৈছে বজাৰখন যদি চোৱা যায় তেনেহ'লে এখন বৃহৎ বজাৰ আছে গতিকে সেই বজাৰখন দখলৰ ক্ষেত্ৰত আৰু যদি ভাৰতৰ গোটেই যদি আমি জনসংখ্যা চাওঁ তেনেহ'লে ভাৰতৰ জনসংখ্যাৰ প্ৰায় ৮০ কোটি লোকে মোবাইল যিহেতু ব্যৱহাৰ কৰে গতিকে মোবাইলৰ যি বজাৰ সেই মোবাইলৰ বজাৰখনত যিহেতু আত্মনিৰ্ভৰ ভাৰত চৰকাৰ হ'ব গতিকে ভাৰত চৰকাৰে গোটেই বিশ্বলৈ বিভিন্ন স্থানলৈ যিহেতু মই কৈছোঁৱেই যে চীনে গোটেই বিশ্বৰ বজাৰ দখল কৰি আছে গতিকে চীনৰ ওপৰতে যিহেতু প্ৰতিটো সময়তে যদিও চীনৰ সৈতে বিভিন্ন দেশৰ সম্বন্ধ সাধাৰণতে বেয়া থাকে তাৰপিছতো কিন্তু চীনৰ ওপৰত একমাত্ৰ কাৰণটোৱে হৈছে নিৰ্ভৰ কৰি থকা সেইটোৱে হৈছে যে চীনে এনেধৰণৰ চীনে চিপছ প্ৰস্তুত কৰে চীনে বিভিন্ন ইলেক্ট্ৰনিক মাধ্যমৰ সামগ্ৰী প্ৰস্তুত কৰে গতিকে সেই যি চীনে দখল কৰি থকা যিখন বজাৰ সেই বজাৰখনত এতিয়া ভাৰত সোমাব আৰু ভাৰত সোমোৱাৰ লগতে কিন্তু অসমেও এনেধৰণৰ যি সেমিকণ্ডাক্টৰ প্ৰকল্প হ'ব এই সেমিকণ্ডাক্টৰ প্ৰকল্পৰ যোগেদি অসমেও এই যিখন বজাৰ আছে বিশ্বৰ বৃহৎ বজাৰখন সেই বিশ্বৰ বৃহৎ বজাৰখনত চীনে অসমে ভৰি দিব গতিকে স্বাভাৱিকতে এই যিটো প্ৰকল্প সেমিকণ্ডাক্টৰ প্ৰকল্প ২৭,০০০ কোটি ব্যয় সাপেক্ষে এই যি নিৰ্মাণ হ'বলৈ গৈ থকা এই প্ৰকল্পটো ১৭ মাহৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৫১৭.২৭ বিঘা মাটি ইয়াৰ বাবে আবণ্টন ইতিমধ্যে যিহেতু লাভ কৰিছে গতিকে সেই গোটেই প্ৰকল্পটোৰ আজি ভূমিপূজন হ'ব মই ভূমিপূজনৰ স্থান এই মুহূৰ্তত দেখুৱাব বিচাৰিম মোৰ সৈতে আছে পংকজ বৰা ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাই কিছু জুম কৰি দেখুৱাব যে মোৰ সোঁফালে যদি চাওঁ তেনেহ'লে সোঁফালে ইতিমধ্যেই এইসকল এনেধৰণে যিসকলে ইয়াত ভূমিপূজনত তেওঁলোক থাকিব পুৰোহিতসকল তেওঁলোক আহি ইতিমধ্যে উপস্থিত হৈছে আৰু তাৰ লগতে যদি আমি বাওঁফালেও চাওঁ তেনেহ'লে বাওঁফালে লাহে লাহে যদি আমি জুম কৰোঁ তেনেহ'লে ইয়াতে দুখনকৈ এক্সকেভেটৰ এনেধৰণে ৰখা হৈছে আৰু ইয়াতো সেই এই স্থানতো কিছু কাৰ্যসূচী থাকিব ইতিমধ্যে হোম যজ্ঞকে ধৰি বিভিন্ন সামগ্ৰী তাৰ বাবে ইতিমধ্যে অনা হৈছে আৰু ১৩ মাৰ্চত বিগত ১৩ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩টা প্ৰকল্পৰ শিলান্যাস কৰিছে তাৰ ভিতৰত 2টা গুজৰাটৰ প্ৰকল্প আছিল আৰু অসমৰ এই প্ৰকল্পটো আৰু ইতিমধ্যে যদি চাওঁ তেনেহ'লে জাগিৰোডৰ কাগজ কল বন্ধ হ'ল বুলি যিসকলে বিভিন্ন সময়ত তেনেধৰণৰ বাতৰি হয় বা বিভিন্ন সময়ত আমিও তেনেধৰণৰ বাতৰি কৰিছোঁ কিন্তু এই যিটো প্ৰকল্প এই প্ৰকল্পটোৱে কিন্তু বহু সম্ভাৱনাৰ যিহেতু বাট মুকলি কৰিছে ইয়াত নিয়োগৰ সম্ভাৱনা ইয়াত বৃদ্ধি পাইছে অজস্ৰ নিয়োগ ইয়াত হ'ব আৰু ইতিমধ্যেই অসমৰ বিভিন্ন যুৱক যুৱতীক যিহেতু বাহিৰলৈ নি প্ৰশিক্ষণ
প্ৰদান কৰি থকা হৈছে আৰু এই প্ৰকল্পটো হৈ উঠাৰ লগে লগে ইয়াৰ যদি আমি গোটেই দিশখিনি চাওঁ ইয়াৰ চাৰিওফালে থকা বিভিন্ন অঞ্চল চাওঁ সেই অঞ্চলসমূহত বিভিন্ন সম্ভাৱনা ইয়াত আহিব যে ইয়াৰ যিখন বজাৰ আছে ইয়াৰ কাষে বাৰে যিবোৰ বজাৰ আছে সেই বজাৰবোৰৰ তেওঁলোকৰ বিক্ৰী বাৰ্তা তেওঁলোকৰ ভাল হ'ব বা ছেমিকণ্ডাক্টৰ হৈ যোৱাৰ লগে লগেই মই ইতিমধ্যে কৈছোঁ যে চীনে গোটেই বিশ্বৰ বৃহৎ বজাৰ এখন দখল কৰি আছে গতিকে সেই বিশ্বৰ বৃহৎ বজাৰখনত অসমে ভৰি থ'ব পাৰিব গতিকে ভাৰতে ভৰি থোৱাৰ সমান্তৰালভাৱে অসমেও যিহেতু ভৰি থ'ব গতিকে স্বাভাৱিকতেই আজিৰ যিটো দিন আজিৰ এই দিনটো এটা বৃহৎ দিন আৰু এটা বৈপ্লৱিক দিন নতুন যুগৰ যি সূচনা কৰা বুলি আমি বিভিন্ন সময়ত বিভিন্ন অভিধা আমি লগাওঁ হয়তো এই যিটো প্ৰকল্প আছে এই প্ৰকল্পটোৰ ক্ষেত্ৰত খাটিব যে আমি নতুন যুগৰ যি সূচনা কৰাৰ কথা কওঁ তেনেহ'লে নতুন যুগৰ সূচনা স্বাভাৱিকতেই এই প্ৰকল্পটো যেতিয়া হৈ উঠিব এই প্ৰকল্পটো হৈ উঠাৰ লগে লগে নতুন যুগৰ সূচনা হ'ব আৰু এই যি এনেধৰণৰ সম্ভাৱনীয়তা মই কৈছোঁৱে যে ইলেক্ট্ৰনিক সামগ্ৰীক বাদ দি আপুনি এটা মিনিটো আপুনি পাৰ কৰিব নোৱাৰে গতিকে প্ৰতিটো ক্ষেত্ৰতে আমি ইলেক্ট্ৰনিক সামগ্ৰীৰ সৈতে জড়িত হৈ থাকিব লাগে আৰু এই ইলেক্ট্ৰনিক সামগ্ৰীৰ মূল যি মগজু আৰু যদি আমি তাৰ হৃদয় বুলি কওঁ তেনেহ'লে আমি এই যি আমি ছেমিকণ্ডাক্টৰত যিহেতু চিপছ প্ৰস্তুত হ'ব গতিকে সেই চিপছ প্ৰস্তুত হোৱাৰ সমান্তৰালভাৱে ইয়াত টেষ্টৰ ব্যৱস্থা হ'ব ইয়াত পেকেজিঙৰ ব্যৱস্থা হ'ব গতিকে বিভিন্ন ইয়াত যদি গোটেই প্ৰজেক্টবোৰ চোৱা যায় তেনেহ'লে প্ৰতিটো প্ৰজেক্টতে হয়তো মানুহ সেই সময়ত লাগিব ইয়াত কিছু স্কিল থকা মানুহৰ প্ৰয়োজন হ'ব বা ক'ৰবাত আনস্কিল্ড মানুহৰো কিছু কামত প্ৰয়োজন হ'ব গতিকে এই গোটেই প্ৰক্ৰিয়াটোৰ মাজেৰে হয়তো বহুকেইখন সম্ভাৱনাৰ দুৱাৰ মুকলি হ'ব যাৰ বাবেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো আজিৰ দিনটোৰ বাবে অধীৰ অপেক্ষা কৰিছে আৰু তেওঁ যিহেতু 12 বজাত ইয়াৰ ভূমি পূজন কৰিব আমি সেই ভূমি পূজনৰ প্ৰতিটো দৃশ্য ND24ৰ দৰ্শকক দেখুৱাই যাবলৈ সক্ষম হওঁ আৰু তাৰ লগতে আমি ইয়াৰ কেনেধৰণৰ পৰিৱেশ ইয়াত বিৰাজ কৰিব সেই সকলো খবৰ ND24ৰ দৰ্শকক দি যাম ধন্যবাদ জনাইছোঁ ৰাজু বুঢ়া আপোনাৰ জৰিয়তে আমি পোনপটীয়াকৈ দৰ্শকসকলক দেখুৱাই যাবলৈ চেষ্টা কৰিম আজিৰ দিনটোৰ সেই বৃহৎ কাৰ্যসূচীৰ প্ৰতি মুহূৰ্তৰ আচলতে পোনপটীয়া সম্প্ৰচাৰ কিছু সময়ৰ পাছতে হাজাৰ হাজাৰ লোক উপস্থিত হ'বগৈ ইতিমধ্যে মূল মঞ্চৰ পৰা আৰম্ভ কৰি এক বিশাল পেণ্ডেল সেই স্থানত সাজু কৰা হৈছে কেইবা হাজাৰ লোকৰ উপস্থিতি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভূমি পূজন কৰিব আৰু ইয়াৰ পাছতে যিহেতুকৈ 18 মাহৰ ভিতৰতে এই সমগ্ৰ প্ৰকল্পটো অৰ্থাৎ 1.5 বছৰৰ ভিতৰতে এই সমগ্ৰ প্ৰকল্পটো এক প্ৰকাৰ গঢ়ি তুলিবলৈ যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পৰিকল্পনা কৰা হৈছে সেই পৰিকল্পনাই আচলতে পূৰ্ণতা পাব আৰু এইদৰে জাকত জিলিকা হৈ উঠিব জাগিৰোড ধন্যবাদ জনাইছোঁ ৰাজু বৰুৱা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ